আমাৰ মাজৰ বহুতেই 25 বছৰ বয়সতেই জীৱনত হাৰ মানি লওঁ আৰু তেনেকৈয়ে দিনবোৰ পাৰ কৰি দিওঁ। অৰ্থাৎ আমি জীয়াইতো থাকোঁ কিন্তু জীৱনটো ভালদৰে উপভোগ কৰিব নোৱাৰোঁ। আমি তেনেকুৱা কাম কৰোঁ যিটো কাম কৰি আমি ভাল নাপাওঁ, কিন্তু আমি উপায় নোহোৱাৰ বাবে অনিচ্ছাকৃতভাৱে হ'লেও সেই কামটো কৰিব লগা হয়। আৰু এই কামটোৰে আমি নিজৰ আৰু পৰিয়ালৰ বাবে খৰচসমূহ কৰিব লাগে। আমাৰ সকলোৰে এনেকুৱাই হয় আৰু আমি বিচাৰিলেও একো কৰিব নোৱাৰোঁ। আমি সদায় ৰেট ৰেচৰ এই জালখনৰ মাজত আবদ্ধ হৈ থাকোঁ। গোটেই লাইফ এই ৰেট ৰেচৰ মাজতেই চলি থাকে। আমাৰ মাজত 90% সদায় ভাবোঁ যে মই মোৰ চাকৰিটোৰ বাদে নিজৰ এটা বিজনেছ আৰম্ভ কৰিম। আৰু বহুতেই নিজৰ বিজনেছ আৰম্ভ কৰিবতো বিচাৰে কিন্তু সফল হ'ব নোৱাৰে। কিছুমানে নিজৰ ব্যৱসায়ৰ দ্বাৰা বহুত সফলতা অৰ্জন কৰে আৰু কিছুমানে নিজৰ চাকৰি বা ব্যৱসায় থাকিও নিজৰ ঘৰখনো ভালদৰে চম্ভালিব নোৱাৰে। আমাৰ সকলোৰে জীৱনৰ ৰূপৰেখা আগতেই লিখা হয়, কাৰণ আমাক এইটোৱেই শিকোৱা হয় যে স্কুল কলেজত গৈ ভালদৰে পঢ়া শুনা কৰা আৰু ভাল নম্বৰ লৈ পাছ কৰা, তাৰ পাছত এটা চৰকাৰী চাকৰি কৰা আৰু বিয়া বাৰু পতা। এনেদৰে আমাৰ গোটেই লাইফটো চেলাৰীৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু গোটেই মাহটো 1 তাৰিখ অহালৈ অপেক্ষা কৰিব লাগে। আমি দৰমহাৰ বাবে ৱেইট কৰিব লাগে। এনেদৰে আমি দিন ৰাতি পৰিশ্ৰম কৰি দৰমহা অহালৈ ৱেইট কৰি গোটেই জীৱন পাৰ কৰি দিওঁ। আৰু জীৱনত কিবা এটা বেলেগ কাম কৰা আমাৰ বাবে অসম্ভৱ হৈ পৰে। এনেদৰে আমি গোটেই জীৱন ৰেট ৰেচৰ মাজত দৌৰি থাকোঁ আৰু ফাইনেন্সিয়েল ফ্ৰীডম পোৱাটো আমাৰ বাবে কেৱল এটা সপোন হৈ ৰয়। মানুহৰ 3টা কেটেগৰী থাকে। প্ৰথম হৈছে ছাইড ৱাৰ্কাৰ। এওঁলোকে যিমান উপাৰ্জন কৰে সিমানে খৰচো কৰে। এওঁলোকৰ মতে জীৱনটো কেৱল 2 দিনীয়া আৰু ইয়াক এনজয় কৰি পাৰ্টি কৰি আজিয়েই উপভোগ কৰা। কালি কি হয় কোনেও নাজানে। আৰু এনেকুৱা লোকৰ পইচাৰ ওপৰত কোনো কণ্ট্ৰল নাথাকে। যেতিয়া এওঁলোকৰ বেংক একাউণ্টত চেলাৰীৰ পইচা ক্ৰেডিট হয়, তেতিয়া আটাইখিনি উলিয়াই খৰচ কৰা আৰম্ভ কৰি দিয়ে। আৰু এক প্ৰকাৰৰ লোক আছে যাক কোৱা হয় শ্ল' লাইনাৰ। এওঁলোকো ছাইড ৱাৰ্কাৰৰ দৰেই হয়। নিজৰ সময় আনক দি পইচা উপাৰ্জন কৰে। কিন্তু এওঁলোকে নিজৰ ফিউচাৰৰ কাৰণে অলপ চিন্তা কৰে। এওঁলোকে ভৱিষ্যতৰ কাৰণে পইচা ছেভিং কৰি ৰাখে। এওঁলোকৰ নামটোতেই গম পাব যে শ্ল' লাইনাৰ, অৰ্থাৎ পইচা জমা হ'বলৈ এওঁলোকে 60 বছৰ বয়সলৈ ৱেইট কৰিব লাগে। এওঁলোকে ফাইনেন্সিয়েল ফ্ৰীডমৰ কথা কেতিয়াও নাভাবে আৰু জীৱনত কেতিয়াও অলপ ৰিস্ক ল'ব নিবিচাৰে। এওঁলোকে পইচা এইকাৰণেই ছেভিং কৰে যাতে বৃদ্ধ অৱস্থাত উপভোগ কৰিব পাৰে। আৰু শেষত তৃতীয় প্ৰকাৰৰ কেইজনমান লোক আছে যাক আমি ফাৰ্ষ্ট লাইনাৰ বুলি কওঁ। এওঁলোকে অৱসৰৰ কাৰণে 60 বছৰ বয়সলৈ অপেক্ষা নকৰে। এওঁলোকে এনেকুৱা এটা ছিষ্টেম বনাই লয় যাৰ ফলত লাখ লাখ মানুহ উপকৃত হয় আৰু তাৰ পৰা অতি সহজে আৰু অতি সোনকালে অধিক পইচা উপাৰ্জন কৰে আৰু কম বয়সতে ধনী হয়। এতিয়া আপুনি কোনটো কেটেগৰীত পৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপুনি 1% লোকৰ দৰে ধনী হ'ব বিচাৰে তেন্তে আপুনি 99% লোকৰ দৰে চিন্তা কৰিব নোৱাৰিব। অৰ্থাৎ যদি আপুনি কম বয়সতে ধনী হ'ব বিচাৰে বা ধনী হৈ জীৱন উপভোগ কৰিব বিচাৰে তেন্তে আপুনি 1% লোক যি ধনী হয় সেই 1% ধনী লোকৰ দৰে ভাবিব লাগিব। তেওঁলোকৰ দৰে কামসমূহ কৰিব লাগিব, নহ'লে আপুনিও বাকী 99% লোকৰ দৰে এভাৰেজ হিচাপে ৰেট ৰেচৰ মাজত গোটেই জীৱন পাৰ কৰিব লাগিব। 1926 চনত ৱৰ্ল্ড ৱৰ্ক মেগাজিনখনে এটা কথোপকথন পাব্লিছ কৰিছিল। সেই ইণ্টাৰভিউটোত বিখ্যাত বিজনেছমেন হেনৰী ফৰ্ডক সুধিছিল যে আপুনি কৰ্মচাৰীসকলৰ ৱৰ্কিং ডে 6 দিনৰ সলনি মনডে টু ফ্ৰাইডে অৰ্থাৎ কেৱল 5 দিন কিয় কৰিলে? আপুনিতো সিমানখিনিয়ে তেওঁলোকক চেলাৰী দিয়ে যিমানখিনি আগতে দিছিল, তেতিয়াহ'লে এদিন কিয় কম কৰিলে? তেতিয়া হেনৰী ফৰ্ডে ক'লে, যিসকল লোকে আমাৰ ইয়াত কাম কৰে তেওঁলোকে আমাৰ প্ৰডাক্টসমূহ ব্যৱহাৰ কৰে। যদি তেওঁলোকে এদিন বেছি ছুটি পায় তেন্তে তেওঁলোকে বেছিকৈ প্ৰডাক্ট কিনাত খৰচ কৰিব, বেছিকৈ বজাৰ সমাৰ কৰিব। গতিকে এইবোৰ কাৰণত আমাৰ লোকচান নহয়, বৰঞ্চ আগতকৈ বেছি লাভহে হ'ব। কাৰণ মানুহে বস্তু কিনিবলৈ ফ্ৰী টাইম পাব আৰু তাৰ পৰাই গোটেই বিশ্বত সপ্তাহত 5 দিনৰ বাবে কাম কৰাৰ প্ৰথাটো আহি পৰিল যাতে মানুহে সপ্তাহৰ শেষৰ দিনটো উপভোগ কৰে আৰু ছুটিৰ সেই দিনটোত মানুহে বেছিকৈ বজাৰ সমাৰ কৰে আৰু খৰচ কৰে। সেইকাৰণে বেছিভাগ মানুহে এনেধৰণৰ এটা জীৱন অতিবাহিত কৰে। তেওঁ সদায় ৰাতিপুৱা উঠি কামলৈ যায়। তেওঁৰ কাম কৰাৰ ইচ্ছা থাকিলেও বা নাথাকিলেও সেই ছেম ৰুটিন মতে তেওঁ সপ্তাহৰ 5টা দিন পালন কৰিব লাগিব আৰু শনিবাৰ দেওবাৰে সপ্তাহৰ ভাগৰসমূহ এনজয় কৰি পাৰ কৰি দিব। ধৰি লওক আপোনাৰ এজন বন্ধু আপোনাৰ ওচৰলৈ আহে আৰু কয় যে তুমি মোক 50,000 টকা দিয়া আৰু মই সেইখিনি পইচা ইনভেষ্ট কৰি পিছত তোমাক ঘূৰাই দিম। তেতিয়া আপুনি বন্ধুজনক 50,000 টকা দিয়ে আৰু দুদিন পিছত আপোনাৰ বন্ধুজন আহে আৰু আপোনাক 20,000 টকা ঘূৰাই দিয়ে। তেতিয়া আপুনি কনফিউজ হৈ কয় যে মইতো তোমাক 50,000 দিছিলোঁ আৰু তুমি মোক বেছিকৈ দিয়াৰ সলনি মাত্ৰ 20,000হে দিলা। তেতিয়া আপোনাৰ বন্ধুজনে হাঁহি হাঁহি ক'লে, চৰি বন্ধু, তোমাৰ ইনভেষ্টমেণ্টত এইখিনিয়ে বাচি গ'ল, বাকী 30,000 টকা তোমাৰ লছ হ'ল। এতিয়া সেই বন্ধুজনে যদি আকৌ এবাৰ আপোনাৰ ওচৰলৈ পইচা বিচাৰি আহে তেতিয়া আপুনি দিবনে? নিশ্চয় নিদিয়ে। তেতিয়া আপোনাৰ বেছি খংহে উঠিব আৰু কেতিয়াও বন্ধুজনক পইচা ইনভেষ্ট কৰিবলৈ নিদিয়ে। কাৰণ আপুনি ভাবিব যে ইনভেষ্ট কৰাটো এটা স্কেম আৰু প্ৰথমতেই যিহেতু আপুনি 60% লোকচানৰ সন্মুখীন হ'ল, গতিকে ভৱিষ্যতে ইনভেষ্টমেণ্টৰ কথা কেতিয়াও নাভাবে। আৰু যেতিয়া আপুনি ৰেট ৰেচৰ মাজত সোমাই পৰিব, অৰ্থাৎ এনেকুৱা এটা চাকৰি কৰিব যিটো কৰি কেৱল আপুনি খাই বৈ জীয়াই থাকিব পাৰে আৰু তাৰ বাদে জীৱনত একো কৰিব নোৱাৰে, তেতিয়া আপুনি সপ্তাহৰ 5টা দিন বিক্ৰী কৰি চাকৰি কৰিব আৰু বাকী 2টা দিন অৰ্থাৎ শনিবাৰ দেওবাৰ আপুনি ৰেষ্ট ল'ব আৰু উপাৰ্জন কৰা টকাখিনি সেই 2 দিনত খৰচ কৰিব। অৰ্থাৎ আপুনি 2 দিনৰ জিৰণিৰ বাবে 5 দিন সময় বিক্ৰী কৰিলে।
আৰু এই দুদিন জিৰণি লোৱা মানে আপোনাৰ সপ্তাহৰ 2টা দিন লোকচান হোৱা। বন্ধুসকল, টকা পইচা আমি ঘটিব পাৰিম, কিন্তু অপচয় কৰা সময় কেতিয়াও ঘূৰাই নাপাওঁ। আৰু জীৱনত আটাইতকৈ মূল্যৱান বস্তুটোৱে হৈছে সময়। আৰু যদি আপুনি এনেকৈয়ে দিনবোৰ পাৰ কৰি গৈ থাকিব আৰু কোনো নতুন কামৰ কথা চিন্তা নকৰে, তেন্তে আপুনি গোটেই জীৱন কেৱল ৰেট ৰেচৰ মাজতে ফচি থাকিব। আৰু ফাইনেন্সিয়েল ফ্ৰীডম আপোনাৰ বাবে কেৱল মাত্ৰ এটা সপোন হৈ ৰ'ব, কাৰণ পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰাই নাহে। মানুহে এই ৰেট ৰেচৰ পৰা মুক্ত হ'বতো বিচাৰে আৰু নিজৰ বাবে কিবা এটা কৰিব বিচাৰে, যাৰ দ্বাৰা তেওঁ জীৱনটো ভালদৰে পাৰ কৰিব পাৰে, উপভোগ কৰিব পাৰে। কিন্তু যেতিয়া কামৰ কথা আহি পৰে, তেতিয়া তেওঁ মাত্ৰ ভাবি থাকে যে মই এইটো কামটো এদিন নহয় এদিন কৰিম, আৰু তেনেকৈ ভাবি ভাবি তেওঁৰ সেই দিনটো কেতিয়াও নাহে। বন্ধুসকল, যদি আপুনি নিজৰ লক্ষ্য পাব বিচাৰে, তেন্তে আপুনি 1-5-10ৰ নিয়মটো পালন কৰিব লাগিব। মানুহে নিজৰ লক্ষ্যলৈ যাবতো বিচাৰে, কিন্তু তেওঁ পৰিকল্পনা কৰিব নাজানে। সেইবাবে আমি 1-5-10ৰ নিয়মটো পালন কৰিব লাগিব। অৰ্থাৎ প্ৰথমতে আপুনি আটাইতকৈ দূৰত থকা লক্ষ্যটো প্লেনিং কৰিব লাগিব। অৰ্থাৎ আপুনি এইটো চাব লাগিব যে অহা 10 বছৰ পাছত আপুনি ক'ত থাকিব। যদি সকলো আপোনাৰ প্লেনিং মতে হয়, তেন্তে অহা 10 বছৰ পাছত আপোনাৰ লাইফ কেনেকুৱা হ'ব, আৰু আপুনি কি কাম কৰি থাকিব, আপুনি কেনেকুৱা ঘৰ বনাব, আপুনি কোনখন গাড়ী কিনিব, এই সকলোবোৰ আপুনি ভাবিব লাগিব। ধৰি লওক আপোনাৰ এটা সপোন আছে যে আপুনি এটা ব্যৱসায় কৰিব বিচাৰে, যিটো ব্যৱসায় কৰিলে আপুনি পিছৰ লাইফত আৰামেৰে কটাব পাৰিব। আপুনি একো কৰিব নালাগে আৰু আপুনি বহি থাকিলেও যাতে আপোনাৰ ইনকাম আহি থাকে। গতিকে আপুনি ভাবক যে 10 বছৰ পাছত আপোনাৰ পৰিস্থিতি কেনে হ'ব, সেইটো অনুভৱ কৰক। আৰু সেইমতে আপুনি অহা 5 বছৰলৈ কি কি কাম কৰিব লাগিব, যিটো কৰিলে আপুনি আপোনাৰ সপোনৰ 50% পূৰণ কৰিব পাৰিব। হ'ব পাৰে আপুনি এটা অনলাইনৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, আৰু আপুনি 10 বছৰৰ কাৰণে প্লেনিং কৰিছে যে এইখিনি ধন মই 10 বছৰত প্ৰফিট কৰিম, গতিকে আপুনি তাৰ কাৰণে অহা 5 বছৰত কি কি কাম কৰিব সেইটো আপুনি প্লেনিং কৰিব লাগিব। আৰু তাৰ কাৰণে আপুনি কিবা নহয় কিবা এটা স্কিল শিকিব লাগিব। আৰু অহা 5 বছৰত সেই স্কিলটোৰ মাষ্টাৰ হৈ আপুনি আগবাঢ়িব লাগিব। যেতিয়া আপুনি 5 বছৰৰ প্লেনিং কৰি উঠিব, তেতিয়া আপুনি চাব লাগিব যে অহা 1 বছৰত কি কি কাম কৰিব, আৰু তাৰ পাছত অহা 1 মাহত কি কি কাম কৰিব, তাৰ এখন লিষ্ট তৈয়াৰ কৰি ল'ব লাগিব। যেতিয়া আপুনি 10 বছৰৰ সপোন পূৰণ কৰিবলৈ অহা 1 মাহৰ প্লেনিংটো দেখিব, তেতিয়া আপুনি এখন নক্সা চকুৰ সন্মুখত দেখিব যে অহা 10 বছৰত আপোনাৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ এই মাহৰ পৰা কি কি কাম হাতত ল'ব লাগিব। আৰু তেতিয়া আপুনি আৰু বহি থকাৰ প্ৰশ্ন আহি নপৰে, আৰু আপুনি ভাবি থাকিবও নালাগে যে কামটো কেনেকৈ আৰম্ভ কৰিম। এনেদৰে কৰিলে আপোনাৰ লক্ষ্য অতি সহজে প্ৰাপ্তি হ'ব।